guys, welcome back to my YouTube channel. মই ইনেনা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া 3টা বাজি গ'ল। ভাইটিয়ে মানে ফুটবল শিকি আছে আৰু য'ত শিকিছে মানে একদম মামাহঁতৰ ঘৰৰ ওচৰতে হয়। বোলো আজি সি যাওঁতে মোৰ লগত যাওঁ, ঘৰত এনেহে আছোঁ, মামাহঁতৰ ঘৰত সোমাই আহিম। তেন্তে ওলাই মেলি লওঁ, আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকক। আৰু সেইদিনাখন মানে মই এটা বাদামৰ চাটনি বনাইছিলোঁ, কিন্তু দিয়া নহ'লে ইয়াৰ লগতে এড কৰি দিম, আপোনালোকে চাব। তেন্তে ওলাই মেলি আপোনালোকক লগ পাই আছোঁ। আৰু চাটনি বনাবৰ বাবে আমি লৈছোঁ বাদাম আৰু ভোট জলকীয়া এটা, আৰু এইপিনে আছে নহৰু আৰু নিমখ। তেন্তে চাটনিটো বনাই লওঁ, একদম লাষ্টত কেনেকুৱা হয় আপোনালোকক দেখাম। আমাৰ চাটনিখিনি ৰেডি হৈ গ'ল। ইয়াত সৰিয়হ আৰু মিঠাতেলৰ তাৰকা মাৰি দিয়া হৈছে আৰু ওপৰত নেমু চেপি দিলোঁ। এতিয়া ৰেডি হৈ গ'ল আৰু খাব পৰাকৈ। কোনে কোনে এনেকৈ বনাই খাইছে কমেণ্ট কৰিব মোক। যেতিয়া মই ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু এতিয়া আমি গৈ থাকোঁ, দেৰিও হৈছে। তেন্তে আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকক। এনে আমাৰ ভাইটি ওলাই মেলি ৰেডি হৈ গ'ল। আৰু এইটো হৈছে আমাৰ ঘৰৰ ওচৰত অৱস্থিত বিখ্যাত ৰজাদিনীয়া পুখুৰী, যাৰ নাম হৈছে ৰদৈ পুখুৰী। আৰু ইয়াৰ যদি কোনোবাই মোৰ ভিডিঅ' চাই আছে তেন্তে কমেণ্ট কৰিব। আৰু তাৰ ওচৰতে এয়া হৈছে আমাৰ পুৰণা বাৰী, য'ত আমি আগতে আছিলোঁ, কিন্তু এতিয়া আমি উঠি গ'লোঁ বেলেগ এডোখৰ ঠাইলৈ। আমি মামাহঁতৰ ঘৰত পালোহি, কিন্তু মানুহ নাই, আমি বান্দাতে বহি থাকিবলগীয়া হৈছে। তেন্তে কি হয় দেখা যাওক। এতিয়া পাইহিনে নাই। মামাহঁতৰ ঘৰত এনে পাপা বহি আছে, আপুনি এটা ঘৰ বনাই আছে নতুনকৈ। আমি মামাহঁতৰ ঘৰ পাই গ'লোঁ আৰু ফাইনেলি সিহঁতি আহি গ'ল। এয়া আমাৰ মামাহঁতৰ ভণ্টি। হাই কৈ দিয়া। হাই। অঁ, আৰু কৈ দিয়া আকৌ ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰিব। এতিয়া মামীয়ে আমাক খাব দিছে ৰুটি, তেন্তে খাই লওঁ। তো গাইজ, এতিয়া আমাৰ ভাইটিও আহি পাই গ'ল। এয়া আমাৰ মামাহঁতৰ ভাইটি। হাই কৈ দিয়া। আৰু ভণ্টি এইপিনে আহা। অয়ুষ্মিতা এইপিনে আহা। উল্টাকে দেখাই আছে, এইপিনে আহা। দুইটাই এতিয়া পূৰা মোবাইল চাই আছে হয়নে। আৰু আমাৰ ভণ্টিয়ে কিবা কিবি ছবি আঁকিছে, মোক দেখাই আছে। এতিয়া চাওঁ কি কি আঁকিছা। চাবা, এয়া জাতীয় পতাকা আঁকিছে, তাৰপিছত এখন চিলা, বল, এইকেইটা আঁকিছে। ধুনীয়া হৈছে দেই। আৰু এইপিনে তাই ৰাজহাঁহ আঁকি থৈছে। তাৰপিছত এইপিনে এটা ঘৰ, তেনেকৈ আৰু আঁকি মেলি থৈছে ন। A few moments later. মই পাই গ'লোহি আৰু চাহ তাহ খাই মেলি ৰেডি হৈ গ'লোঁ। এতিয়া কিছুমান কাম আছে, এইবিলাক কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। গাইজ, আৰু এতিয়া মায়ে ভাত বনালে আৰু মই এতিয়া বনাম ডিম আৰু বিলাহী। তেন্তে মই কেনেদৰে বনাওঁ আপোনালোকে আগলৈকে চাই থাকক। মানে তেলখিনি গৰম হৈ গ'ল, মই পাতি থৈছিলোঁ তাতোতে। মানে পিঁয়াজ দিম। সোৱাদ অনুসৰি নিমখ, এতিয়াখিনি কাটি থৈছিলোঁ বিলাহী আৰু দুটা কেঁচা জলকীয়া, এটা লগতে দি লৰাই দিম। বিলাহীটো অলপ সিজিবলৈ মানে সিজো যদিও আজিকালি মানে বিলাহীবিলাক পটককৈ সিজি নাযায়, সেইকাৰণে অলপ দেৰিকৈ ইয়াত ডিমকেইটা দি দিম, অলপ সিজি লওক। এই দিনত এইখিনি বুট দাইল বনাইছিলোঁ বিলাহী পেষ্ট দি, অথনিয়ে বনোৱা থাকি গ'ল মানুহ কম কাৰণে। এতিয়া এইখিনি ৰাতি কামত চলি যাব। আৰু এয়া আমাৰ ভাজি ৰেডি হৈ গ'ল, তেন্তে খাবই লাগে আৰু এয়া ছাৰে ভাত খাবলৈ ৰৈ আছে। মই ভাত খাই মেলি আহি গ'লোঁ আৰু আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু তাৰ কিনাৰত থকা বেল আইকনত প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে সোনকালে পায়।